তাৰ দলৰ আমাৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকলক আমি ৰাজীৱ ভৱনলৈ মাতি আনিছোঁ আৰু তেখেতসকলে আমাক পৰামৰ্শ দিছে যুক্তি সহকাৰে যে ইয়াত কংগ্ৰেছে হাতৰ চিনত খেলিব লাগে। কি কাৰণে কৈছে তেওঁলোকে কি কৈছে মই এইটোৱে কৈছোঁ। তেওঁলোকে কৈছে চামগুৰিত যোৱাবাৰ আমি জিকিছোঁ, গতিকে এইবাৰ আমাক টিকেট দিয়ক। বিহালীত যোৱাবাৰ CPI ML আমি এৰি দিছিলোঁ, CPI ML 21,000 পাইছে, এইবাৰ আমি খেলিছোঁ 43,000 পাইছোঁ। যিটো স্থানীয় কংগ্ৰেছীসকলৰ যুক্তি। চিডলি সমষ্টিসকলে কৈছে যে যোৱাবাৰ সমষ্টিটো BPFক এৰি দিছিলে, এতিয়া BPF আমাৰ লগত নাই, গতিকে আমি খেলিম। বঙাইগাঁৱত যোৱাবাৰ আমি নিজে খেলিছোঁ, এই ঢলাইত আমি নিজে খেলিছোঁ। গতিকে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ পৰামৰ্শটো আমি শুনিছোঁ আৰু আমি যেতিয়া এলায়েন্স কৰিছিলোঁ, আমাৰ যিটো বিৰোধী ঐক্যমঞ্চ অসম, আজি ৰাতিপুৱা লুৰিণ গগৈ ডাঙৰীয়াই মোক কথা পাতিছে। তেতিয়া মই লুৰিণ গগৈ ডাঙৰীয়াকো কৈছোঁ যে আমাৰ উদ্দেশ্যটো আছিলে লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন। সেইটোতো মই কেতিয়াও কথা উল্টি মৰা নাই। মইতো তেতিয়াও কৈছোঁ যে লোকসভা নিৰ্বাচনত আমি এলায়েন্স কৰিছোঁ আৰু আমি পাৰ্যমানে চেষ্টা কৰিম বিধানসভালৈকে এই এলায়েন্সটো থাকিব। কাৰণ উপ নিৰ্বাচনৰ শব্দটো আমি নাজানোৱেই। আমি যেতিয়া বিৰোধী ঐক্যমঞ্চ বনাইছোঁ তেতিয়া উপ নিৰ্বাচনৰ শব্দটোৱে নাছিলে। আৰু এতিয়া যদি আমাৰ লগত থকা বিৰোধী ঐক্যমঞ্চৰ দলে উপযুক্ত বিৰোধী প্ৰাৰ্থী যদি প্ৰক্ষেপ কৰে ক'ৰবাত, আমি চাম, আলোচনা কৰিম।